Hey guys, Indian Council of Forestry Research and Education of Rice requirement kana notification আৰু তাৰে complete details মই এই ভিডিঅ'ত আপোনাক provide কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো complete চাই ল'ব, তাৰ পিছত যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি এইটো ভিডিঅ'ৰ comment sectionত comment কৰি দিব। তাওক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো browser এটা open কৰি ল'ব আৰু তাতে যদি আপুনি search কৰে icfre.gov.in বুলি তেতিয়াহ'লে আপুনি যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু ভিজিট কৰাৰ পিছত চাওক আপুনি যেতিয়া ক্লিক কৰিব যদি এনেকৈ এটা পেজ আহি যাব যিটো লিংক হয় অফিচিয়েল লিংকটো আপুনি জাস্ট তাতে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ যিটো অফিচিয়েল ৱেবছাইট হয় এটা আপুনি ভিজিট কৰিব পাৰিব। এটা চাওক যিটো নটিফিকেশ্যন আহিছে তাৰ ডিটেইলছখিনি মই সেটআপ কৰিছোঁ সেইখিনি ডিটেইলছ মই এতিয়া আপোনাক প্ৰভাইড কৰিম চিষ্টেমেটিক। ইণ্ডিয়ান কাউন্সিল ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ইৰিগেশ্যনৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট 2025ৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। সাইন্টিষ্ট বি পোষ্ট ৰিকুৱাৰমেণ্ট আহিছে য'ত নটিফিকেশ্যনটো আহিছে আৰু এইটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথমতে ৰিকুৱাৰমেণ্ট যিটো অভাৰভিউ আছে অভাৰভিউখিনি চাই লওক য'ত আপোনাৰ অৰ্গেনাইজেশ্যন দি আছে ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ইৰিগেশ্যনৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি য'ত আপোনাৰ পোষ্ট নেমটো দি আছে সাইন্টিষ্ট বি পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট য'ত আপুনি এপ্লাই কৰিব পাৰিব 25 পোষ্টৰ কাৰণে। যেটো আপোনাৰ জব টাইপটো দি আছে এইটো গভৰ্ণমেণ্ট জব হ'ব আপুনি গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যেটো এপ্লিকেশ্যন মোড হয় আপুনি অনলাইনত কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। এটা চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি তো অফিচিয়েল যেটো নটিফিকেশ্যন অলৰেডি ৰিলিজ হৈছে আপোনাৰ জুন 2025ত আৰু আপোনাৰ এপ্লিকেশ্যন যেটো ষ্টাৰ্ট হৈছে জুন 16 2025ৰ পৰা আপুনি লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব জুলাই 15 2025 লৈকে। এটা চাই লওক ভেকেন্সি ডিটেইলছখিনি তো কি ভেকেন্সিৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি সেইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব। এটা চাই লওক টোটেল যেটো আপোনাৰ পোষ্ট দি আছে 25 সাইন্টিষ্ট বি ভেকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু ভেকেন্সিসমূহ ডিসিপ্লিন ৱাইজ ডিভাইড কৰি দি আছে। ফৰেষ্ট্ৰিৰ কাৰণে আছে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ আছে কেমিষ্ট্ৰিৰ কাৰণে তাতে আপুনি এপ্লাই কৰিব পাৰিব। জিঅ'লজিৰ কাৰণে আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব। বুটানিৰ কাৰণে আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ যেটো ভেকেন্সি আছে তাতে চাই লওক আপোনাৰ সয়েল সায়েন্সৰ কাৰণে আছে পোষ্ট, এনভাইৰনমেন্টাল সায়েন্সৰ কাৰণে আছে পোষ্ট, সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে আৰু তাতে আপুনি এপ্লাই কৰিব পাৰিব। এটা চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তো কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আপুনি পোষ্টখিনিত এপ্লাই কৰোঁতে সেইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব। এটা চাই লওক ইৰিগেশ্যনখিনি বিচাৰে যে আপুনি যদি ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী কোৱালিফাইড কৰিছে ৰিলেভেণ্ট ডিসিপ্লিনৰ পৰা তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। অৰ দি আছে চাওক নেক্সট আকৌ অৰ দি আছে যদি আপুনি ফাৰ্ষ্ট ক্লাছত যদি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কৰিছে বা সিভিল ইঞ্জিনিয়াৰিঙত আপুনি কোৰ্স কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিত এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট এপ্লাই কৰোঁতে য'ত আপোনাৰ মিনিমাম এজ লিমিটটো দি আছে 21 ইয়াৰ্ছ হ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 35 ইয়াৰ্ছ লৈকে। এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য ৰুল যিটো দি আছে যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব। যদি আপুনি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব। যদি আপুনি PWBD বা এক্স সাৰ্ভিসমেন হয় তেনেহ'লে আপুনি এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুল আছে সেইটো হিচাপত আপুনি এজ এ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। এটা চাই লওক এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব যিটো কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনেৰেল OBC বা EWS কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 2000। যদি আপুনি SC ST ওমেন বা PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 1000 এটা পে'মেণ্ট কৰিব লাগিব যিটো পে'মেণ্ট আপুনি অনলাইনত কৰিব লাগিব আৰু য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পে'মেণ্টখিনি কৰিব পাৰিব। এতিয়া চাই লওক আপোনাৰ পোষ্টখিনিত চিলেকশ্যন কেনেকৈ হ'ব চিলেকশ্যন প্ৰচেছখিনি আপুনি চেক কৰিব লাগিব। প্ৰথমতে আপোনাৰ ৰিটেন এক্সামিনেশ্যন হ'ব নেক্সট আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু তাৰ ওপৰত বেছ কৰি কিনে আপোনাক মেৰিট লিষ্ট বনোৱা হ'ব মানে ফাইনেল যেটো সিলেকশ্যন হয় সেইটো আপোনাক এইটো দুটা ষ্টেপৰ পৰা সিলেকশ্যন কৰা হ'ব। এটা চাই লওক আপুনি কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই যিটো প্ৰচেছ আছে মই এতিয়া আপোনাক বেছিক প্ৰভাইড কৰিম। নেক্সট আপোনাক মই পৰ্টেলত দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব। প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব আৰু তাতে আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত আৰু তাতে আপুনি নিউ যিটো লেটেষ্ট ৰিকুৱাৰমেণ্ট আছে তাতে ক্লিক কৰিব আৰু তাতে আপুনি এপ্লাই অনলাইন বাটনটো আপুনি চেক কৰিব পাৰিব। তাতে ক্লিক কৰি কিনে আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব যেটো আপুনি ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি ফিল আপ কৰিব লাগিব আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি নেক্সট আপুনি আপলোড কৰিব লাগিব ডকুমেণ্টছখিনি নেক্সট আপোনাৰ যেটো এপ্লিকেশ্যন ফি হয় সেইখিনি পে'মেণ্ট কৰিব
কৰি কিনে আপোনাৰ এপ্লিকেশ্যনটো ফাইনেল সাবমিট দিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেন্ট ৰিচিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব লগতে আপোনাৰ পেমেন্ট ৰিচিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা চাই লওক ইম্পৰ্টেন্স লিংকখিনি তো ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব এটা চাওক আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব সেইখিনি ডিটেইলছ মই আপোনাক এতিয়া পৰ্টেলত লৈ কিনে দেখুৱাম এটা চাওক এপ্লাইৰ যিটো লিংক আছে মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে ডাইৰেক্ট আপুনি অফিচিয়েল যিটো এপ্লাই পৰ্টেল আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব জাষ্ট আপুনি ক্লিক কৰিব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোত আৰু ক্লিক কৰাৰ পিছত আপোনাৰ যিটো এপ্লাই পৰ্টেল হয় এইটো ওপেন হৈ যাব এনেকৈ আৰু এইটো চাই লওক আপোনাৰ এপ্লাই পৰ্টেলটো দিয়া আছে যিটো ৰিকুৱাৰমেণ্ট পৰ্টেল হয় তো প্ৰথমতে চাওক যেতিয়া আপুনি এইটো পেজত ভিজিট কৰিব তেতিয়া আপুনি ওপৰত চাব দি আছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন যেহেতু আপুনি প্ৰথমবাৰৰ কাৰণে যিটো ৰিকুৱাৰমেণ্ট পৰ্টেল আছে তাতে ভিজিট কৰিছে তাৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰি কিনে আপুনি প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব তাৰপিছত আপুনি লগ ইন কৰিব পাৰিব সেইকাৰণে আপুনি ক্লিক কৰি দিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন বটনটোত আৰু ক্লিক কৰাৰ পিছত এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এইটো ওপেন হৈ যাব তাতে জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে যদি আপুনি বিচাৰে এইখিনি আপুনি ইনষ্ট্ৰাকশ্যনখিনি অলপ পঢ়ি ল'ব পঢ়ি কিনে আপুনি এপ্লাই কৰিব তেতিয়া চাওক তলত স্ক্ৰল কৰাৰ পিছত একচেপ্ট কৰিব একচেপ্ট কৰি কিনে প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব প্ৰচিড অপশ্যনটোত ক্লিক কৰাৰ পিছত যেটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম হয় ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তাৰ ডিটেইলছখিনি আহি যাব আৰু তাতে চাওক এটা দিয়া আছে আপুনি 6 ষ্টেপত আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় সেইখিনি আপুনি কমপ্লিট কৰিব লাগিব যেটো আপোনাৰ প্ৰথমতে দিয়া আছে পোষ্ট ডিটেইলছখিনি আপুনি এন্টাৰ কৰিব লাগিব নেক্সট আপুনি আপোনাৰ পাৰ্সোনাল যেটো ইনফৰমেশন আছে এইখিনি আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ এডুকেশনাল ডিটেইলছখিনি দিব লাগিব আপুনি নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ফটো এন্ড সিগনেচাৰখিনি ফিফথ ষ্টেপত আপুনি আপোনাৰ এপ্লিকেশ্যনটো প্ৰিভিউ কৰিব লাগিব এন্ড সিক্সথ ষ্টেপত আপোনাৰ যেটো এপ্লিকেশ্যন ফি হয় কিনে আপুনি পেমেন্ট কৰিব লাগিব এন্ড আপোনাৰ এপ্লিকেশ্যনটো ফাইনাল সাবমিট দিব লাগিব তাৰ পিছত আপুনি লগইন কৰিব পাৰিব এতিয়া চাওক প্ৰথমতে পোষ্ট ডিটেইলছটো প্ৰথমতে চাই লওক যেটো আপোনাৰ নেম আছে এটা আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ ফুল নেম এছপাৰ্টা যেটো আপোনাৰ ক্লাস 10 ৰ সাৰ্টিফিকেট আছে এইটো হিচাপত আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট চাই লওক দি আছে পোষ্ট এপ্লাইড আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এইটো পোষ্ট আপুনি এতে সিলেক্ট কৰিব লাগিব জাস্ট ক্লিক কৰিলে ড্ৰপ ডাউনটো আহি যাব আপুনি সিলেক্ট কৰিব লাগিব নেক্সট আপুনি ক্যাটাগৰি সিলেক্ট কৰিব আপুনি কোনটো ক্যাটাগৰি হয় ক্যাটাগৰিটো সিলেক্ট কৰিব জাস্ট আপুনি ক্লিক কৰিলে ক্যাটাগৰি আহি যাব এটো সিলেক্ট কৰিব নেক্সট আপুনি দিব লাগিব সাব ক্যাটাগৰিখিনি সাব ক্যাটাগৰি কি আছে আপুনি এটো সিলেক্ট কৰিব লাগিব নেক্সট আপোনাৰ ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰিব লাগিব আৰু কৰাৰ পিছত এনেকৈ ক্যালেন্ডাৰটো আহি যাব ক্যালেন্ডাৰটো অহাৰ পিছত আপুনি আপোনাৰ ডকুমেন্টছ হিচাপত আপুনি এতে সিলেক্ট কৰি ল'ব আপোনাৰ ডেট অফ বাৰ্থটো নেক্সট চাই লওক দিবা দিছে এপ্লিকেন্ট হাইট আপুনি কিমান হাইট হয় আপোনাৰ হাইটটো এতে দিবা দিছে আপুনি হাইটটো এতে ফিল আপ কৰিব লাগিব নেক্সট এতে এপ্লিকেন্ট আইডেন্টিফিকেশন মাৰ্ক যদি আপোনাৰ কোনো ধৰণৰ আইডেন্টিফিকেশন মাৰ্ক আছে তেতিয়া আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট দি আছে আইডি টাইপ আপোনাৰ আইডি টাইপসটো আপুনি ফিল আপ কৰিব লাগিব কোনটো আইডি আপুনি দিব খুজি আছে বা ট্ৰাই কৰিছে আপুনি দিব এটা ড্ৰাইভিং লাইসেন্স পাসপোর্ট পেন কাৰ্ড এন্ড আধাৰ কাৰ্ড আপুনি এতে দিব পাৰে আৰু যেটো আইডি আপুনি তাতে সিলেক্ট কৰিব এটা আইডি নাম্বাৰটো আপুনি এতে ফিল আপ কৰিব লাগিব তাৰ পিছত আপুনি আইডি নাম্বাৰটো যেতিয়া লিখিব তাৰ পিছত আপুনি আপলোড কৰিব লাগিব আপোনাৰ আইডি প্ৰুফটো আপুনি যদি যেটো আইডি প্ৰুফ তাতে দিছে এটা আপুনি এটা আপলোড কৰিব লাগিব নেশনালিটি এতে দিয়া থাকিব ইন্ডিয়ান বুলি আপুনি এতে একো কৰিব নালাগে নেক্সট আপুনি দিব লাগিব মোবাইল নাম্বাৰ আৰু নেক্সট আপুনি দিব লাগিব মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব যেটো মোবাইল নাম্বাৰ আপুনি তাতে ইউজ কৰিব নেক্সট অল্টাৰনেটিভ নাম্বাৰ যদি আপুনি বিচাৰে অল্টাৰনেটিভ নাম্বাৰ দিব কাৰণে দিব খোজে আৰু যদি আপুনি দিব নখোজে একো ম্যান্ডেটৰি নহয় আপুনি নিদিলেও ফৰ্মটো সাবমিট হ'ব নেক্সট আপোনাৰ ইমেইল আইডি এটা দিব লাগিব এন্ড আপুনি ইমেইল আইডিটো কনফাৰ্ম কৰিব লাগিব নেক্সট আপোনাৰ চাওক আধাৰ নাম্বাৰটো দিব দিছে 12 ডিজিট আপোনাৰ আধাৰ নাম্বাৰটো আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি দিব লাগিব যেটো আপোনাৰ এটা ক্যাপচাৰ দি আছে ক্যাপচাৰটো আপুনি ফিল আপ কৰিবলৈ আপোনাৰ তাত বেলেগ এটা ক্যাপচাৰ আহিব আপুনি এতে ক্যাপচাৰটো ফিল আপ কৰিব কৰি কিনে অলপ স্ক্ৰল কৰিব কৰি কিনে আপুনি চাওক তলত দি আছে 7 কন্টিনিউ বাটনটো আপুনি 7 কন্টিনিউ বাটনটোত ক্লিক কৰিব লাগিব আৰু কৰি কিনে আপোনাৰ যেটো নেক্সট স্টেপ আছে হেখিনি আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ইনফৰমেশন এনেকৈ আপুনি 6th স্টেপত আপোনাৰ যেটো এপ্লিকেশ্যন ফৰ্ম হয় হেখিনি আপুনি সাবমিট কৰিব পাৰিব এটিখিনি কৰাৰ পিছত আপোনাৰ যেটো এপ্লাই বাটনটো যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট হ'ব আপুনি এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰিসিভ কৰিব তাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত আৰু তাতে আপুনি ক্লিক কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিব ডেট অফ বাৰ্থটো আপুনি এতে সিলেক্ট দিব লাগিব যেটো ডেট অফ বাৰ্থ হয় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আপুনি ফিল আপ কৰিব তাৰ পিছত আপুনি ডেট অফ বাৰ্থটো সিলেক্ট কৰিব এনেতে যেটো ক্যাপচাৰ দি আছে আপুনি এতে এন্টাৰ কৰিব লাগিব আপোনাৰ তাত বেলেগ এটা ক্যাপচাৰ আহিব তাৰ পিছত আপুনি সাবমিট বাটনত ক্লিক কৰিলে আপোনাৰ একাউন্ট আপুনি লগইন কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো